নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হোৱা ষ্টাফ নাৰ্ছৰ পৰীক্ষাৰ যোনখন কুৱেশ্যন পেপাৰ হয় সেই কুৱেশ্যন পেপাৰখন এইটো ভিতৰত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। এটা প্ৰথম কুৱেশ্যনটোত আছিলে কুৱেশ্যন নম্বৰ 1ত হু ইজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আহিছিলে। ইয়াতে যোনটো অপশ্যন আছে অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বিটো হ'ব। প্ৰতিভা পাটিল আছিলে ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। অপশ্যন নাম্বাৰ বিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনত আছিলে হুৱেন ইজ দ্য ইণ্টাৰনেশ্যনেল ওমেন্স ডে চেলিব্ৰেটেড গ্ল'বেলি এভৰি ইয়েৰ। ইণ্টাৰনেশ্যনেল ওমেন ডে কেতিয়া কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এটো হ'ব। 8 মাৰ্চত পালন কৰা হয়। 8 মাৰ্চত পালন কৰা হয় ইণ্টাৰনেশ্যনেল ওমেন্স ডে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 3 আছিলে ৰাণী লক্ষ্মীবাই ইজ ফেমাছ ফৰ। ৰাণী লক্ষ্মীবাই কিহৰ কাৰণে ফেমাছ আছিলে? এটা অপশ্যনবিলাক যিমানকেইটা দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ চিটো হ'ব হাৰ ব্ৰেভাৰী। ঠিক আছে, অপশ্যন নাম্বাৰ চিটো হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 4ত আছিলে হোৱাট ইজ দ্য কেপিটেল অফ গোৱা। গোৱাৰ কেপিটেল কি আহিছিলে? গোৱাৰ কেপিটেল হৈছে অপশ্যন নাম্বাৰ ডি হ'ব পানাজী। পানাজী হৈছে গোৱাৰ কেপিটেল। নেক্সট কুৱেশ্যনত আছিলে কুৱেশ্যন নম্বৰ 5 ইন হুইচ ৱাৰ ডিড ফ্ল'ৰিন নাইটিংগেল গেইন দ্য নিকনেম দ্য লেডি উইথ দ্য লেম্প। এটা কোনটো ৱাৰত তেওঁ পাইছিলে সুধিছিলে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ চিটো ক্ৰিমিয়ান ৱাৰ। ঠিক আছে, অপশ্যন নাম্বাৰ চিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 6ত আছিলে হুইচ ইণ্ডিয়ান চিটি ইজ ফেমাছ ফৰ চিকনকাৰী ৱৰ্ক এ ট্ৰেডিশ্যনেল আৰ্ট অফ এম্ব্ৰইডাৰী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ পিটো হ'ব লক্ষ্ণৌ হ'ব। নেক্সট কুৱেশ্যন আছিলে কুৱেশ্যন নম্বৰ 7 হুইচ অফ দ্য ফলোয়িং প্লেনেটছ অফ আৱাৰ ছ'লাৰ ছিষ্টেম ইজ ক্ল'জেষ্ট টু দ্য ছান। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এটো হ'ব মাৰ্কুৰী। নেক্সট কুৱেশ্যনত আছিলে হুইচ মেটেল ইজ ইউজ ইন এ ক্লিনিকেল থাৰ্মোমিটাৰ। ক্লিনিকেল থাৰ্মোমিটাৰত কোনটো মেটেল ইউজ কৰা হয় আহিছিলে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ ডিটো হ'ব মাৰ্কুৰী। নেক্সট কুৱেশ্যনত আছিলে কুৱেশ্যন নম্বৰ 9 হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইজ নট ইনক্লুডেড ইন অলিম্পিক গেমছ। চ' কোনটো স্পৰ্টছ অলিম্পিক গেমত নাই বুলি দিয়া আছিলে। এটা যদি চাই তেতিয়াহ'লে জুডোটো আছে, টাইকাণ্ডোও আছে, টেবুল টেনিছো আছে, কিন্তু কাবাডীটো নাই। ঠিক আছে, অপশ্যন নাম্বাৰ চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কাবাডী। নেক্সট কুৱেশ্যনত আছিলে হু ইজ দ্য অথৰ অফ দ্য বুক ফ্ৰেংকষ্টেইন। ঠিক আছে, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব মেৰী চেলি। কুৱেশ্যন নম্বৰ 11ত আছিলে হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ব্লিড। ব্লিডৰ পাষ্ট টেন্স আহিছিলে ব্লিড। ঠিক আছে, ব্লিডৰ পাষ্ট টেন্স সুধিছিলে। ইয়াৰ পাষ্ট টেন্স হ'ব ব্লেড BLED। ঠিক আছে। নেক্সট কুৱেশ্যনত আছিলে এ পাৰ্চন হু স্লটাৰ্ছ এণ্ড চেলছ মিট ইজ কল্ড। যোনে মাংস বিক্ৰী কৰে সেইজনক কি বুলি কয়? বুটচাৰ বুলি কয়, আপোনালোকে জানে। ইয়াতে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বিটো। ঠিক আছে, BUTCHER। নেক্সট কুৱেশ্যনত আছিলে হোৱাট ইজ দ্য এডভাৰ্ব অফ ফাষ্ট আছিলে। ঠিক আছে, FAST ফাষ্টৰ এডভাৰ্ব কি সুধিছিলে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ ডিটো হ'ব যোনটো অপশ্যন দি আছে ফাষ্টাৰ। ঠিক আছে, FASTER। নেক্সট কুৱেশ্যনত আছিলে কুৱেশ্যন নম্বৰ 14ত আছিলে হোৱাট ইজ দ্য নাউন ফৰ্ম অফ ডিচিভ। DECEIVE ডিচিভৰ নাউন ফৰ্মটো সুধিছিলে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ ডিটো ডিচেপশ্যন DECPTION ডিচেপশ্যন হ'ব। ঠিক আছে। নেক্সট কুৱেশ্যনত আছিলে কুৱেশ্যন নম্বৰ 15ত আছিলে হোৱাট ইজ গ্ৰুপ অফ এলিফেণ্ট কল্ড। ঠিক আছে, গ্ৰুপ অফ এলিফেণ্টক কি বুলি কয় দিয়া আছিলে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ ডিটো হ'ব হাৰ্ড HERD। ঠিক আছে।
কুৱেশ্যন নম্বৰ 16ত আছিলে হোৱাট ইজ দ্য প্লুৰেল অফ ভিস্কাছ ভিস্কাছৰ যোনটো প্লুৰেল সুধিছিলে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ চিটো হ'ব VISCERA VISCERA অপশ্যন নাম্বাৰ চিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন আছিলে চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন টু ফিল ইন দ্য ব্লেংক ইন এটা ফিল ইন দ্য ব্লেংকটো দিয়া আছিলে আই ৱেণ্ট ডেছ দ্য ৰোড টু মিট হিম এটা অপশ্যনবিলাক যিমান দিয়া আছিলে ইনচাইড দিয়া আছিলে ইন দিয়া আছিলে এট দিয়া আছিলে আৰু এক্ৰছ দিয়া আছিলে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ ডিটো এক্ৰছ আই ৱেণ্ট এক্ৰছ দ্য ৰোড টু মিট হিম চ' আপোনালোকে কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে শুদ্ধৰাই দিব নেক্সট কুৱেশ্যনত আছিলে কুৱেশ্যন নাম্বাৰ 18ত আছিলে হোৱাট ইজ দ্য চিননিম অফ এনিজমা ENIGMA ঠিক আছে এনিজমাৰ চিননিম সুধিছিলে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এটো হ'ব ঠিক আছে MYSTERY মিস্ত্ৰী নেক্সট কুৱেশ্যনত আছিলে হুইচ ওৱান অফ দ্য ফলোয়িং স্পেলিং ইজ কাৰেক্ট ইয়াতে কাৰেক্ট স্পেলিংটো সুধিছিলে মিছিলেনাছৰ ইয়াতে শুদ্ধ অপশ্যনটো যদি চাই তেতিয়াহ'লে অপশ্যন নাম্বাৰ বিটো হ'ব ইয়াৰ স্পেলিংটো মই দেখাই দিছোঁ ইয়াত অপশ্যনবিলাকৰ ভিতৰত মই কোনটো অপশ্যন হয় ভালকৈ ধৰিব পৰা নাই সেইটো কাৰণে মই স্পেলিংটো মই লিখি দিছোঁ আপোনালোকে এবাৰ চাই লওক অপশ্যনবিলাকৰ লগত মিলাই চাব MISCELLANEOUS নেক্সট কুৱেশ্যনত আছিলে কুৱেশ্যন নাম্বাৰ 20ত আছিলে হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ হেপিৰ ছুপাৰলেটিভ সুধিছিলে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বিটো হ'ব হেপিয়েষ্ট অপশ্যন নাম্বাৰ বিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ ধন্যবাদ আজিৰ ভিডিঅ'ত আচলতে ইমানখিনি আছিলে মই নেক্সট পাৰ্টত লৈ আহিম এইটো পাৰ্ট ৱাইজ মই ভিডিঅ' বনাই দিওঁ কাৰণ মই কুৱেশ্যনবিলাক ভালদৰে ধৰিব পৰা নাই যোনে মোক ফটো মাৰি দিছিলে তেওঁ আচলতে ভালদৰে ফটো মাৰি নিদিলে চ' নেক্সট পাৰ্টত মই গোটেইখিনি লৈ আহিম আপোনালোকে চিন্তা কৰিব নালাগে এই ভিডিঅ'টো আপোনালোকে চাব আৰু সকলোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰিব ধন্যবাদ